वो ऐसा मेरे को बेवा नहीं लगा। मैंने उसको बेटी जैसा माना। वो जिधर से आती थी मैं से एकदम गले मिलती थी। सोनम ने जो काफी फेंकी तो किस कारण से फेंकी ये नहीं कह सकती। अच्छा व्यवहार था, वो मम्मी मम्मी करके ही मैं से गले में लिपटती थी। खाने के बाद पहले कुछ भी नहीं हुआ उसके साथ, खाने के बाद में हुआ उसके साथ। नमस्कार, मैं उत्तम भूঞা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্যত যিখন সঁচা কম। আজি আমি ক'ব বিচাৰিছোঁ ৰাজা ৰঘুবংশীৰ হত্যাৰ কাহিনী। কেইদিনমানৰ পূৰ্বে গুৱাহাটীৰ নিকটৱৰ্তী মেঘালয়ৰ চেৰাপুঞ্জীত ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। ৰাজা ৰঘুবংশী মধ্যপ্ৰদেশৰ ইন্দোৰৰ এজন বাসিন্দা। নতুনকৈ বিবাহপাশত আবদ্ধ হৈছিল পত্নী সোনম ৰঘুবংশীৰ সৈতে। ৰাজা আৰু সোনম হনিমুনৰ বাবে আহিছিল উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয়লৈ। কিন্তু এটা সময়ত দেখা গৈছিল ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু সোনমৰ কোনো সন্ধান পোৱা নগৈছিল। লগে লগে ছ'চিয়েল নেটৱৰ্কিং ছাইটত উত্তৰ পূৰ্বাঞ্চলত ব্যাপক হাৰত সমালোচনা কৰা হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ মানুহবোৰ জংঘলী, মেঘালয়ত তন্ত্ৰ চলিছে, নৃশংসতাৰ বলি হৈছে ৰাজা সোনম, এই ধৰণৰ বা বাতৰি ছ'চিয়েল নেটৱৰ্কিং ছাইটত ব্যাপক হাৰত প্ৰচাৰ চলাইছিল। কিন্তু সৌভাগ্যৰ কথা, মেঘালয় আৰক্ষীয়ে তদন্ত কৰি সমগ্ৰ ঘটনাৰ ৰহস্য ফাদিল কৰিলে আৰু স্পষ্ট হৈ পৰিল যে ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছিল নিজৰ পত্নী সোনম ৰঘুবংশী। এটা সোনমৰ এই সমগ্ৰ কাহিনী মন কৰক। সোনম মধ্যপ্ৰদেশৰ ইন্দোৰৰ এটা মধ্যবিত্ত পৰিয়ালৰ এগৰাকী যুৱতী, এটা ৰক্ষণশীল পৰিয়াল। পিতৃৰ ব্যৱসায় আছে, পইচা পাতিও যথেষ্ট আছে, কিন্তু সাংঘাতিক ধনী নহয়, এটা মধ্যবিত্ত পৰিয়াল। সেই মধ্যবিত্ত পৰিয়ালটোত ডাঙৰ দীঘল হৈছিল সোনম ৰঘুবংশী। সেইখিনি সময়তেই পিতৃৰ প্ৰতিষ্ঠানত কৰ্মৰত অৱস্থাত আছিল এজন 21 বছৰীয়া যুৱক, যাৰ নাম ৰাজ সিং কুশৱাহা। ৰাজ সিং কুশৱাহাৰ বয়স 21 বছৰ। ৰাজ সিঙতকৈ সোনম বয়সত ডাঙৰ, প্ৰায় 6-7 বছৰ ডাঙৰ। সোনমে বিভিন্ন সময়ত পিতৃৰ প্ৰতিষ্ঠানলৈ যায় আৰু যাওঁতে ৰাজ সিঙক লগ পায় আৰু লাহে লাহে ৰাজ সিং আৰু সোনমৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। এই সম্পৰ্ক অভিসাৰলৈ পৰিণত হৈছিল, কিন্তু সেইবোৰ কথা সোনমৰ পৰিয়ালৰ ফালৰ পৰা কোনেও জনা নাছিল। সোনমৰ বিবাহৰ সময় হৈছিল, গতিকে পিতৃ মাতৃয়ে থিৰাং কৰিছিল যে সোনমক বিবাহ সম্পন্ন কৰিব লাগে। তাইক সোধা হৈছিল যে তোমাৰ কাৰোবাৰ ল'ৰাৰ লগত প্ৰেম আছে নেকি, কাৰোবাৰ সৈতে সম্পৰ্ক আছে নেকি। সোনমে একমুখে স্বীকাৰ কৰিছিল তাইৰ কাৰো সৈতে প্ৰেম নাই। আচলতে সোনমে কয় কেনেকৈ যে পিতৃৰ প্ৰতিষ্ঠানত সাধাৰণ চাকৰি কৰা 21 বছৰীয়া ৰাজ সিং কুশৱাহাৰ সৈতে তেওঁৰ প্ৰেম আছে বুলি কেতিয়াও পিতৃ মাতৃৰ ওচৰত ক'বলৈ সাহস হোৱা নাছিল সোনমৰ। সেইখিনি সময়তেই এটা মেৰিজ নেটৱৰ্ক বা বিবাহ সম্পৰ্কীয় নিৰ্ণয় কৰা এটা প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ কৰি সোনমৰ পৰিয়ালে সোনমৰ বাবে এটা ভাল দৰা বিচাৰি পাইছিল। নাম ৰাজা ৰঘুবংশী। ৰাজা ৰঘুবংশী এটা পৰিবহণ কোম্পানীৰ সৈতে জড়িত আছে, পইচা পাতিও যথেষ্ট আছে। গতিকে সোনমৰ পিতৃ মাতৃয়ে ভাবে ভাল দৰা এটা পাইছোঁ, দুয়োৰে মাজত সম্পৰ্ক আৰম্ভ কৰিলে, দুয়োৰে মাজত এনগেজমেণ্টৰ ব্যৱস্থা কৰি দিয়া হ'ল। এইবাৰ 11 মে'ৰ এই দৃশ্য আপোনালোকে মন কৰক। 11 মে'ত ৰাজা ৰঘুবংশীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে ইন্দোৰৰ দেৱী সিঙৰ কন্যা সোনম। সোনমক এইদৰে শিৰত সেন্দুৰ পিন্ধোৱা হৈছে, বিভিন্ন বৈবাহিক নিয়ম কৰা হৈছে। কিন্তু সোনমৰ মুখখনলৈ মন কৰক, মুখমণ্ডলত কোনো হাঁহি নাই, মুখমণ্ডলত কোনো ফূৰ্তি নাই। অনিচ্ছা সত্ত্বেও যে সোনমে বিবাহপাশত আবদ্ধ হ'বলৈ গৈছে, সেই ধাৰণা এই ভিডিঅ'টো চালে ধৰিব পৰা যায়। কিন্তু সোনমৰ পিতৃ মাতৃয়ে ধৰিবই পৰা নাছিল, কিয়নো যেতিয়া দুয়োৰে বিবাহ চূড়ান্ত কৰা হৈছিল তেতিয়া কোনো ধৰণৰ আপত্তি কৰা নাছিল সোনমে। আচলতে 10 ফেব্ৰুৱাৰীত দুয়োৰে মাজত এনগেজমেণ্ট হয় আৰু ইয়াৰ পিছত 11 মে'ত দুয়োৰে মাজত বিবাহ সম্পন্ন হয়। বিবাহ সম্পন্ন হোৱাৰ লগে লগে সাংঘাতিক মানসিক অশান্তিৰ মাজত সোমাই পৰে সোনম। সোনমে কোনো ক্ষেত্ৰতেই স্বামী হিচাপে ইতিমধ্যে গ্ৰহণ কৰা ৰাজা ৰঘুবংশীক বিশ্বাসত ল'ব পৰা নাছিল বা মনৰ মাজত ল'ব পৰা নাছিল। সোনমৰ বাবে আছিল ৰাজা এজন বেলেগ ব্যক্তি। সোনমৰ মনত থকা ব্যক্তিজন আছিল তেওঁৰ পিতৃৰ কোম্পানীত কাম কৰা তেওঁতকৈ বয়সত সৰু ৰাজ ডাঙৰ 21 বছৰীয়া যুৱকজন। গভীৰ নিশা সোনম আৰু নৱবিবাহিত স্বামী ৰাজা ৰাজবংশী যেতিয়া একেখন বিচনাত শুৱে, বাৰে বাৰে সোনমৰ চকুত ভাহি উঠে তেওঁৰ প্ৰেমিক ৰাজালৈ। কাষত থকা ৰাজ ৰঘুবংশীক এবাৰো নিজৰ স্বামী হিচাপে গণ্য কৰিব নিবিচাৰে সোনমে। আচলতে বিয়াৰ প্ৰথম 3টা দিন অতি কষ্টৰ মাজত কটাবলগীয়া হৈছে সোনমে। স্বামীৰ লগত সোনম ঠিকেই থাকে, কিন্তু ঘনে ঘনে মোবাইলত কথা পাতে পিতৃৰ প্ৰতিষ্ঠানত কাম কৰা ৰাজৰ সৈতে। স্বামীৰ ঘৰত 3 দিন থকাৰ পিছত আচলতে ৰাজৰ সৈতে আলোচনা কৰি এটা নতুন ধৰণৰ সিদ্ধান্ত ল'লে সোনমে ক'লে যে কেইদিনমানৰ বাবে তেওঁ মাকৰ ঘৰলৈ যাব বিচাৰিছে, মাক দেউতাকলৈ খুব মনত পৰিছে। আচলতে সোনম নিজৰ স্বামী ৰাজাৰ সৈতে একেবাৰে থাকিব বিচাৰিছিল। এনে অৱস্থাত 15 মে'ত স্বামীৰ পৰিয়ালে তাইক মাতৃগৃহলৈ থৈ আহে, অৰ্থাৎ এইকেইদিন মাতৃগৃহত থাকে। মাতৃগৃহত থকাৰ সময়ত
ঘনে ঘনে সোনমে প্ৰায় অনবৰতেই প্ৰেমিক ৰাজৰ সৈতে কথা পাতিছিল। কেনেকৈ সমগ্ৰ ব্যৱস্থাটো বা পৰিত্ৰাণ পাব পাৰি তাক লৈ আলোচনা কৰিছিল। এগৰাকী নাৰী যে কিমান বিভৎস হ'ব সেই কাহিনী এই ঘটনাৰ পৰা আপুনি স্পষ্টভাৱে জানিব পাৰিব। স্বামীৰ লগত ঠিকেই শুৱে, কিন্তু সোনমে বাৰে বাৰে ভাবে প্ৰেমিক ৰাজৰ কথা। মাতৃৰ ঘৰত অহাৰ লগে লগে সোনমৰ সাহস আৰু অধিক বৃদ্ধি পালে। এতিয়া সোনমৰ কাষত তেওঁৰ স্বামী ৰাজা ৰঘুবংশী নাই, সোনমৰ কাষত আছে পৰিয়ালৰ সদস্যসকল। গতিকে সময় পালেই সোনমে বাৰে বাৰে ফোনত কথা পাতে প্ৰেমিক ৰাজৰ সৈতে। আৰু ৰাজৰ সৈতে পৰিকল্পনা কৰা হ'ল যে আচলতে সিদ্ধান্ত লোৱা হ'ল যে সোনমৰ স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰা হ'ব। হত্যা কৰিলেই নহ'ব, এই হত্যাকাণ্ডক এক দুৰ্ঘটনাৰ ৰূপ দিয়া হ'ব। গতিকে ক'ত দিয়া হ'ব? তেওঁলোকে ইয়াৰ মাজত বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰিলে। চিন্তা চৰ্চা কৰাৰ পিছত সিদ্ধান্ত লোৱা হ'ল যে হত্যা কৰা হ'ব অসমৰ গুৱাহাটীৰ কামাখ্যা মন্দিৰত। আচলতে কামাখ্যা সংক্ৰান্তত বিশেষ ধ্যান ধাৰণা নাছিল সোনম অথবা ৰাজৰ। তেওঁলোকে ভাবিছিল কামাখ্যা এক দুৰ্গম অঞ্চল, এই পাহাৰীয়া অঞ্চলৰ মাজত মন্দিৰত যোৱাৰ মাজত নিৰ্জন স্থানত স্বামীক হত্যা কৰা হ'ব। সেই পৰিকল্পনা জনোৱা হৈছিল ৰাজক। ৰাজ আৰু সোনমে সিদ্ধান্ত ল'লে। ইয়াৰ পিছত সোনমে লগে লগে নিজৰ স্বামী ৰাজা ৰঘুবংশীক জনালে যে হনিমুনৰ বাবে তেওঁলোক গুৱাহাটীলৈ আহিব বিচাৰে, বিশেষকৈ কামাখ্যা দৰ্শন কৰিব বিচাৰে। লগে লগে স্বামী ৰাজি হৈছিল। সেই মৰ্মে দুয়োজন আহি গুৱাহাটীত উপস্থিত হয়। গুৱাহাটীত আহি ৰাজা ৰঘুবংশী আৰু সোনম ৰঘুবংশী উপস্থিত হোৱাৰ পিছতেই মনে মনে গুৱাহাটীত আহিলে সোনমৰ প্ৰেমিক ৰাজ। ৰাজ যে গুৱাহাটীলৈ আহিছিল সেই কথা ৰাজা ৰঘুবংশীয়ে সপোনতো ভবা নাছিল। কামাখ্যা দৰ্শন কৰিবলৈ ৰাজা আৰু সোনম ঠিকেই গ'ল, কিন্তু কামাখ্যাত গৈ তেওঁলোক হতবাক। তেওঁলোকে কামাখ্যা মন্দিৰটো যি ধৰণে ভাবিছিল আচলতে কামাখ্যা মন্দিৰটো তেনেকুৱা নহয়। কামাখ্যাত যথেষ্ট জনসমাগম আছে। কামাখ্যাত এজন ব্যক্তিক হত্যা কৰাটো সম্ভৱপৰ নহয়। লগে লগে সোনম বিপদত পৰিছিল। স্বামীৰ হত্যাতে সোনমে লগে লগে ফোনত কথা পাতিছিল প্ৰেমিক ৰাজৰ সৈতে। গুৱাহাটীতে ৰাজ তেতিয়া বাহৰ পাতি আছিল। ৰাজে লগে লগে পৰিকল্পনা কৰিলে যে গুৱাহাটীত নহয়, আচলতে ৰাজা ৰঘুবংশীক হত্যা কৰা হ'ব মেঘালয়ৰ কোনো দুৰ্গম স্থানত। আৰু ইয়াৰ বাবে বিকিয়ে 3জন প্ৰফেশ্যনেল কিলাৰ ইন্দোৰৰ পৰা হায়াৰ কৰি আনিলে। তেওঁলোক হৈছে বিশাল সিং চৌহান, আকাশ ৰাজপুত আৰু বিকি ঠাকুৰ। এওঁলোক বিভিন্ন অপৰাধমূলক ঘটনাৰ সৈতে জড়িত। এওঁলোক যে আহিছে এই বিষয়ে ঘুণাক্ষৰেও গম পোৱা নাছিল ৰাজা ৰাজবংশীয়ে। ইয়াৰ পিছত ৰাজা ৰাজবংশী 20 মে'ত মেঘালয়লৈ হনিমুনৰ বাবে যায়। 20 মে'ত তেওঁলোকে গৈ মেঘালয়ৰ বালাজী নামৰ হোটেলখনত কটায়। ইয়াৰ পিছত 21 মে'ত এখন স্কুটাৰ ভাড়া কৰে। স্বামী স্ত্ৰী দুই এবাৰ স্কুটাৰ লৈ চেৰাপুঞ্জীত উপস্থিত হয়। চেৰাপুঞ্জীৰ এটা ৰিজৰ্ট তেওঁলোকে লয়। সন্ধিয়াৰ ভাগত ৰিজৰ্টত উপস্থিত হয় আৰু অতি দুৰ্গম স্থানত আছিল এই ৰিজৰ্টটো। আৰু পুৱাৰ ভাগত ৰিজৰ্টত থকাৰ অৱস্থাত তেওঁলোকক গাইড হিচাপে এলবাৰ্ট নামৰ স্থানীয় লোক এজনৰ সহায় লয়। এলবাৰ্টে বিভিন্ন পথ গ্ৰাম্য অঞ্চলৰ বিভিন্ন অঞ্চল দেখুৱাই আছিল। কিন্তু ইয়াৰ পিছৰ দিনা তেওঁলোকে ট্ৰেকিঙৰ বাবে যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেতিয়া এলবাৰ্টো তেওঁলোকৰ সৈতে যাব বিচাৰিছিল। তেতিয়া সোনমে কয় যে এলবাৰ্ট যাব নালাগে, আমি দুয়ো নিঃসংগভাৱে ট্ৰেকিঙত যাব বিচাৰিছোঁ। সেইখিনি সময়তে এলবাৰ্টে এক অদ্ভুত দৃশ্য দেখা পাইছিল যে সোনম আৰু ৰঘুবংশীৰ সৈতে কথা পাতিবলৈ আৰু 4জন ব্যক্তি আহিছে। সেই 4জন ব্যক্তিয়ে হিন্দী ভাষাত কথা পাতিছিল। ইয়াৰ মাজত আছিল সোনমৰ প্ৰেমিক ৰাজু। এইবাৰ এই ব্যক্তিকেইজনে ট্ৰেকিঙৰ বাবে ওলাই যায়। ইয়াৰ পিছত অভাৱনীয় ঘটনা সংঘটিত হয়। হঠাৎ সন্ধানহীন হৈ পৰে সোনম আৰু ৰাজা ৰঘুবংশী। পৰৱৰ্তী সময়ত দুয়োজনৰ চেৰাপুঞ্জীৰ দ খাৱৈত ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। লগত এখন দা আৰু ৰক্তাক্ত শৰীৰ। কিন্তু সোনম ক'ত গৈছিল এই বিষয়ে কোনো তথ্য লাভ কৰা নহয়। লগে লগে মেঘালয় আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ তদন্তৰ গোচৰ ৰুজু কৰে। সোনম সন্ধানহীন হৈছে এই বিষয়ে ইন্দোৰত থকা পৰিয়ালে জানিব পৰাৰ লগে লগে হাহাকাৰ লগাই দিয়ে। তেওঁলোকে মেঘালয় আৰক্ষীৰ সৈতে যোগাযোগ কৰে। সোনমৰ পৰিয়ালে সন্দেহ প্ৰকাশ কৰিছিল মেঘালয়ত কোনো লোকে নৃশংসভাৱে ৰাজা ৰঘুবংশীক হত্যা কৰিছে আৰু সোনমকো হয়তো হত্যা কৰিছে বা অপহৰণ কৰি লৈ গৈছে। লগে লগে ছ'চিয়েল নেটৱৰ্কিং ছাইটত মেঘালয়ক লৈ বিভিন্ন ধৰণৰ সমালোচনা কৰা হয়। কিন্তু ইয়াৰ পিছৰ কাহিনী সম্পূৰ্ণ ভিন্ন। মেঘালয় আৰক্ষীয়ে এই ক্ষেত্ৰত বিশেষ তৎপৰতা দেখুৱাইছিল। সেই যে এলবাৰ্ট নামৰ গাইডজনে মেঘালয় আৰক্ষীক জনাইছিল যে সোনম আৰু ৰাজা ৰঘুবংশীৰ সৈতে কথা পাতিবলৈ 4জন ব্যক্তি আহিছিল আৰু 4জন ব্যক্তিয়ে হিন্দী ভাষাত কথা পাতিছিল। ইয়াৰ পিছতেই আৰক্ষী অনুসন্ধান আৰম্ভ কৰে আৰু ইন্দোৰৰ পৰা এই 4জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এই গ্ৰেপ্তাৰ কৰা 4জন ব্যক্তিৰ মাজত সোনমৰ প্ৰেমিক ৰাজু আছিল। এই 4জনে মেঘালয় আৰক্ষীৰ তৎপৰতাত ইন্দোৰত স্বীকাৰ কৰে যে এই হত্যাকাণ্ডৰ সৈতে সোনম জড়িত আছিল। হয়তো সোনম সেই সময়ত ভিন্ন স্থানত আছিল। খবৰ অনুসৰি মেঘালয়ত এই হত্যাকাণ্ড সংঘটিত কৰি আটাইকেইজনে ৰেল যোগে উত্তৰ প্ৰদেশলৈ গৈছিল।
উত্তৰ প্ৰদেশৰ গাজিয়াবাদত সোনমে আত্মগোপন কৰি আছিল আৰু বাকীকেইজন ইন্দোৰলৈ গুচি গৈছিল কিন্তু বাকীকেইজন গ্ৰেপ্তাৰ হোৱাৰ পিছতেই সোনমে এখন ধাবাত উপস্থিত হয় আৰু হুক হুকাই কান্দে সোনমে কান্দিবলৈ আৰম্ভ কৰে আৰু বাৰে বাৰে কয় তাইক কোনোবাই কিডনেপ কৰিছে বা অপহৰণ কৰিছে এইবাৰ সোনমে স্থানীয় লোকৰ সহায়ত নিজৰ পৰিয়াললৈ ফোন কৰে ককায়েকলৈ ফোন কৰে আৰু নিজকে কিডনেপ হোৱা বুলি জনায় ইয়াৰ পিছত উত্তৰ প্ৰদেশ আৰক্ষীয়ে সোনমক উদ্ধাৰ কৰে কিন্তু এইখিনি সময়তেই মেঘালয় আৰক্ষীৰ তৎপৰতাত ইন্দোৰ আৰক্ষী বা মধ্যপ্ৰদেশ আৰক্ষীয়ে সোনমক নিজৰ জিম্মাত লয় সোনমৰ পৰিয়ালে বাৰে বাৰে দাবী কৰিছে যে সোনম নিৰ্দোষী মেঘালয় আৰক্ষীয়ে বাৰে বাৰে মিছাকৈ সোনমক জালত পেলাব বিচাৰিছে কিন্তু ইয়াৰ লগে লগে বহুবোৰ প্ৰশ্ন জড়িত আছে প্ৰশ্ন হৈছে যদিহে দুৰ্ঘটনাবশতঃ ৰাজা ৰঘুবংশীৰ চেৰাপুঞ্জীত মৃত্যু হৈছিল তেনেহ'লে আৰক্ষীক এই বিষয়ে সোনমে অৱগত কৰা নাছিল কিয় সোনমে কিয় কোৱা নাছিল যে তেওঁৰ সৈতে থকা বাকী 4জন ব্যক্তি কোন আছিল সেইবোৰ কথা লুকুৱাইছিল কিয় আচলতে তেওঁলোকৰ পৰিকল্পনা আছিল ভিন্ন ধৰণৰ পৰিকল্পনা আছিল এইদৰে যে তেওঁলোকে ক'ব যে মেঘালয়ত হত্যা কৰা হৈছে ৰাজা ৰঘুবংশী আৰু ইয়াৰ পিছত সোনমক কিডনেপ কৰি লোৱা হৈছিল আৰু সোনমক ৰখা হৈছিল উত্তৰ প্ৰদেশত এনে এক নাটক কৰি এই হত্যাকাণ্ডৰ পৰা হয়তো সোনম বাচি আহিম বুলি ভাবিছিল ধৰা নপৰিব তেওঁৰ প্ৰেমিক ৰাজ সিং কুশৱাহা কিন্তু মেঘালয় আৰক্ষীৰ তৎপৰতাত সমগ্ৰ কাহিনীৰ অৱসান ঘটিল ইতিমধ্যে ইন্দোৰ আৰক্ষীয়ে জানিব দিছে যে এই সমগ্ৰ ঘটনাৰ তদন্ত তেওঁলোকে নকৰে তদন্ত কৰিব মেঘালয় আৰক্ষীয়ে সোনম তথা আন কেইজনক মেঘালয় আৰক্ষীৰ জিম্মাত দিব মধ্যপ্ৰদেশ আৰক্ষীয়ে অৰ্থাৎ আটাইকেইজনক মেঘালয় আৰক্ষীয়ে নিজৰ জিম্মাত ল'ব মেঘালয় আৰক্ষীয়ে নিজৰ জিম্মাত লোৱাৰ পিছত সমগ্ৰ ব্যৱস্থাৰ তদন্ত কৰিব হয়তো পৰৱৰ্তী সময়ত চাৰ্জশ্বিট দিব ইতিমধ্যে মেঘালয় আৰক্ষীয়ে বিভিন্ন তথ্য আহৰণ কৰিবলৈ সক্ষম হৈছে কিন্তু প্ৰশ্ন হৈছে মেঘালয় আৰক্ষীয়ে তদন্তৰ জৰিয়তে সোনমক দোষী সাব্যস্ত কৰিবলৈ পাৰিবনে নাই সেয়া পৰৱৰ্তী সময়ত দেখা যাব এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মন্তব্য কমেণ্ট ছেকশ্যনত লিখিব পাৰিব ধন্যবাদ